ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত চুঙাৰ পৃষ্ঠকালি আৰু আয়তনৰ অংকখিনি কৰিম। ইয়াৰ আগৰ দুটা ভিডিঅ'ত ঘনকৰ পৃষ্ঠকালি আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ অংকখিনি কৰিছিলোঁ। এনে ধৰণৰ আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, এটা চুঙাকৃতি পাউডাৰ গাখীৰৰ টেমাৰ ভূমি ব্যাসাৰ্ধ 7 সেণ্টিমিটাৰ আৰু উচ্চতা 20 সেণ্টিমিটাৰ হ'লে টেমাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। চুঙা আকৃতিৰ টেমা দৈৰ্ঘ্য দিয়া আছে 20 সেণ্টিমিটাৰ আৰু ভূমি ব্যাসাৰ্ধ দিয়া আছে 7 সেণ্টিমিটাৰ। চুঙাকৃতিৰ তলৰ অংশ আৰু ওপৰৰ অংশ গোল থাকে, মানে বৃত্তৰ দৰে হয়। এই বৃত্ত দুটা বাদ দি ৰাউণ্ড অংশখিনিক পাৰ্শ্ব পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি কোৱা হয়। যদি কোৱা হয় এই টেমাটোৰ বক্ৰ পৃষ্ঠত ৰং কৰোঁতে কিমান টকা খৰচ হ'ব, তেতিয়া টেমাটোৰ পাৰ্শ্ব পৃষ্ঠকালি অৰ্থাৎ বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিব। বক্ৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো হৈছে 2πRh। পাইৰ মান হৈছে 7/22। কেতিয়াবা পাইৰ মান 3.14 ধৰি অংকটো কৰিবলৈ কোৱা হয়। প্ৰশ্নত পাইৰ মান যিটো দিয়া থাকিব সেই মানটো ধৰি অংকটো কৰিব লাগে। পাইৰ মান 3.14 দিয়া থাকিলে 3.14 ধৰি অংকটো কৰিব লাগিব, আৰু যদি পাইৰ মান 7/22 দিয়া থাকে তেতিয়া 7/22 ধৰি অংকটো কৰিব লাগিব। আৰু যদি পাইৰ মান উল্লেখ কৰি দিয়া নহয় তেতিয়া 7/22 ধৰি অংকটো কৰিলেই হয়। R হৈছে ব্যাসাৰ্ধ আৰু H হৈছে উচ্চতা। আৰু যদি কোৱা হয় সম্পূৰ্ণ টেমাটো ৰং কৰোঁতে কিমান খৰচ হ'ব, তেতিয়া টেমাটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব। চুঙা আকৃতিৰ টেমাটোৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো হৈছে 2πR R+H। আৰু যদি কোৱা হয় টেমাটোত কিমান পানী ধৰিব, তেতিয়া আয়তন নিৰ্ণয় কৰিব লাগিব। আয়তনৰ সূত্ৰ হৈছে πr²H। প্ৰশ্নটোত টেমাটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগে, তেনেহ'লে মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। চুঙাকৃতি পাউডাৰ গাখীৰৰ টেমাটোৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ হৈছে 2πR R+H। পাইৰ মান হৈছে 7/22। R অৰ্থাৎ ব্যাসাৰ্ধৰ মান দিয়া আছে 7 সেণ্টিমিটাৰ। H অৰ্থাৎ উচ্চতাৰ মান দিয়া আছে 20 সেণ্টিমিটাৰ। 7 আৰু 7 কটাকটি কৰিম, 2 আৰু 22 পূৰণ কৰিম 44 পূৰণ 7 আৰু 20 যোগ কৰিম 27। 44 আৰু 27 পূৰণ কৰিম 1188। উত্তৰ হৈছে 1188 বৰ্গ সেণ্টিমিটাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, 28 সেণ্টিমিটাৰ ব্যাসৰ আৰু 50 মিটাৰ দৈৰ্ঘ্যৰ পানীৰ নল এটা ৰং কৰিবলৈ কিমান টকা লাগিব যদি প্ৰতি বৰ্গমিটাৰত ৰং কৰা খৰচ 120 টকা হয়। পানীৰ নল এটাৰ দৈৰ্ঘ্য হৈছে 50 মিটাৰ আৰু ব্যাস হৈছে 28 সেণ্টিমিটাৰ। ব্যাসাৰ্ধ হ'ব 14 সেণ্টিমিটাৰ। 14 সেণ্টিমিটাৰক মিটাৰত আনিব লাগিব। 14 সেণ্টিমিটাৰক মিটাৰত আনিলে হ'ব 100/14 মিটাৰ। যিহেতু পানীৰ নল ৰং কৰিব লাগে, তাৰ কাৰণে পৃষ্ঠকালি উলিয়াব লাগিব। পানীৰ নল যিহেতু খোলা থাকে, এই ছাইড দুখন খোলা থাকে, এই বক্ৰপৃষ্ঠৰ অংশখিনি ৰং কৰিব লাগিব। তাৰ কাৰণে চুঙাকৃতি বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। চুঙাকৃতি বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ হৈছে 2πRh। পাইৰ মান হৈছে 7/22। R মান হৈছে 100/14। H অৰ্থাৎ দৈৰ্ঘ্য বা উচ্চতা হৈছে 50 মিটাৰ। 14ক 7ৰে কাটিম 2, 100ক 50ৰে কাটিম 2, 2 আৰু 2 কটাকটি যাব, 2 আৰু 22 পূৰণ কৰিম 44। পানীৰ নলৰ বক্ৰপৃষ্ঠৰ কালি হৈছে 44 বৰ্গ মিটাৰ। 1 বৰ্গ মিটাৰত ৰঙৰ খৰচ হয় 120 টকা। তেন্তে 44 বৰ্গ মিটাৰত ৰঙৰ খৰচ হ'ব 44 পূৰণ 120। 44 আৰু 120 পূৰণ কৰিলে হ'ব 5280 টকা। উত্তৰ হ'ব 5280 টকা, অপশ্যন ডি। নেক্সট কুৱেশ্যন, এটা চুঙাৰ উচ্চতা 10 সেণ্টিমিটাৰ আৰু বক্ৰপৃষ্ঠৰ কালি 440 বৰ্গ সেণ্টিমিটাৰ হ'লে চুঙাটোৰ ব্যাসৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। চুঙাৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছে 440 বৰ্গ সেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 10 সেণ্টিমিটাৰ। চুঙাটোৰ ব্যাসৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব। চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ হৈছে 2πRh। পাইৰ মান হৈছে 7/22। R মান দিয়া নাই, নিৰ্ণয় কৰিব লাগে। H মান হৈছে 10 সমান চুঙাৰ বক্ৰপৃষ্ঠৰ কালি দিয়া আছে 440 বৰ্গ সেণ্টিমিটাৰ সমান 440 হ'ব। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। 440ৰ তলত একো নাই মানে 1 আছে। 1, 2, 22 R আৰু 10 পূৰণ কৰিব লাগিব
সংখ্যাকেইটা পূৰণ নকৰি 2 পূৰণ 22 পূৰণ r পূৰণ 10 লিখিম সমান 7 আৰু 440 পূৰণ কৰিব লাগিব 7 আৰু 440 পূৰণ নকৰি 7 পূৰণ 440 লিখিম 0 আৰু 0 কটাকটি কৰিম 44ক 22 কাটিম 2 আৰু 2 কটাকটি যাব r সমান 7 r অৰ্থাৎ ব্যাসাৰ্ধৰ মান হৈছে 7 সেন্টিমিটাৰ আমি নিৰ্ণয় কৰিব লাগে ব্যাসৰ দৈৰ্ঘ্য কিমান হ'ব ব্যাস সমান 2 পূৰণ ব্যাসাৰ্ধ অৰ্থাৎ দুটা ব্যাসাৰ্ধ মিলি এটা ব্যাস হয় 2 পূৰণ ব্যাসাৰ্ধৰ মান হৈছে 7 2 আৰু 7 পূৰণ কৰিম 14 উত্তৰ হ'ব 14 সেন্টিমিটাৰ অপচন সি নেক্সট কোৱেশ্চন এটা চুঙাকৃতিৰ পানীৰ পাত্ৰৰ ভিতৰ ফালৰ ব্যাসাৰ্ধ 3 মিটাৰ আৰু দৈৰ্ঘ্য 14 মিটাৰ পাত্ৰটোত কিমান লিটাৰ পানী ভৰাব পৰা যাব চুঙাকৃতি পানীৰ পাত্ৰৰ ব্যাসাৰ্ধ হৈছে 3 মিটাৰ আৰু দৈৰ্ঘ্য হৈছে 14 মিটাৰ পাত্ৰটোত কিমান লিটাৰ পানী ধৰিব উলিয়াব লাগে এই অংকটোত পাত্ৰটোৰ আয়তন উলিয়াব লাগিব তাৰ কাৰণে চুঙাকৃতি আয়তনৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব চুঙাকৃতি পাত্ৰটোৰ আয়তনৰ সূত্ৰ হৈছে পাই r স্কয়াৰ h পাইৰ মান হৈছে 7/22 rৰ মান হৈছে 3 স্কয়াৰ আছে তাৰ কাৰণে 3 দুটা উচ্চতা দিয়া আছে 14 সেন্টিমিটাৰ 14ক 7 ৰে কাটিম 2 22 3 3 আৰু 2 পূৰণ কৰিম 396 চুঙাকৃতি পানীৰ পাত্ৰৰ ভিতৰ ফালৰ আয়তন হৈছে 396 ঘন মিটাৰ 1 ঘন মিটাৰত পানী ধৰে 1000 লিটাৰ এই কথাটো মনত থব লাগিব যে 1 ঘন মিটাৰত পানী ধৰে 1000 লিটাৰ 396 ঘন মিটাৰত পানী ধৰিব 396 পূৰণ 1000 396 লগত 1000 পূৰণ কৰিলে হ'ব 396,000 লিটাৰ উত্তৰ হ'ব 396,000 লিটাৰ অপচন ডি নেক্সট কোৱেশ্চন এটা চুঙাৰ ভূমিতলৰ পৰিসীমা 44 সেন্টিমিটাৰ আৰু উচ্চতা 20 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন কিমান চুঙাৰ ভূমিতলৰ পৰিসীমা দিয়া আছে 44 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 20 সেন্টিমিটাৰ চুঙাৰ আয়তন কিমান হ'ব নিৰ্ণয় কৰিব লাগে আয়তনৰ সূত্ৰ হৈছে পাই r স্কয়াৰ h পাইৰ মান হৈছে 7/22 rৰ মান দিয়া নাই এই rৰ মানটো চুঙাৰ ভূমিতলৰ পৰিসীমা 44 বৰ্গ সেন্টিমিটাৰৰ পৰা উলিয়াব লাগিব চুঙাৰ ভূমিতলটো হয় গোল অৰ্থাৎ বৃত্তৰ দৰে সেই কাৰণে বৃত্তৰ পৰিধিৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2 পাই r 2 পূৰণ পাইৰ মান হৈছে 7/22 পূৰণ r সমান চুঙাৰ ভূমিতলৰ পৰিসীমা হৈছে 44 সেন্টিমিটাৰ সমান 44 হ'ব এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 44ৰ তলত একো নাই তাৰ মানে ইয়াত আছে 1 2 22 r আৰু 1 পূৰণ কৰিব লাগিব 2 22 আৰু r পূৰণ নকৰি 2 পূৰণ 22 পূৰণ r লিখিম সমান 7 আৰু 44 পূৰণ কৰিব লাগিব 7 আৰু 44 পূৰণ নকৰি 7 পূৰণ 44 লিখিম 44ক 22 কাটিম 2 আৰু 2 কটাকটি যাব r সমান 7 ব্যাসাৰ্ধৰ মান হৈছে 7 সেন্টিমিটাৰ rৰ মান পালো 7 এতিয়া এই 7টো rৰ ইয়াত লিখিম স্কয়াৰ আছে তাৰ কাৰণে 7 দুটা হ'ব পূৰণ এইটোৰ মান হৈছে 20 7 আৰু 7 কটাকটি কৰিম 22 7 আৰু 20 পূৰণ কৰিম 3080 উত্তৰ হ'ব 3080 ঘন সেন্টিমিটাৰ অপচন এ